গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কি নীতি নিয়মত থাকি আপুনি নিজৰ সত্য ভক্তি কৰি থাকিব, আপুনি ইয়াৰ সুখো সকলোতকৈ বেছি পাব। কিন্তু তেওঁ সিমানেই দিব ভগৱানে যিমান আপোনাৰ আৱশ্যক হয়। গতিকে এনেকৈ আপুনি ইয়াৰ সৎপুৰুষৰ ভক্তি কৰি চাব। গতিকে কোৱাৰ ভাৱ এইটো যে তেওঁ দয়ালু ভগৱান আৰু এই কাল ভগৱান হয় য'ত আমি আছো। আৰু ই নিজে কৈছে মই সকলোকে খাবলৈ আহিছো, মই কাল সময় প্ৰবৃত হৈছো। গতিকে ইয়াত কোনো এনেকুৱা ব্যৱস্থা নাই যাক দেখি আমি পৰমাত্মাক দয়ালু বুলি ক'ব পাৰো, ইয়াৰ মালিক হ'ল। আমি যাৰ আধাৰতেতো ক'ব পাৰো যে এইজন ভগৱান দয়ালু। আৰু কোনোবাই দয়া কৰিলেও সেই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্মহে ইয়াত আহে, আমাক বিধি কয় আৰু সেই অনুসৰি আমি ইয়াত ক্ৰিয়া কৰো। গতিকে এই কালৰ যি নিয়ম সেয়াও স্থিৰ হৈ যায়। কালৰ নিয়ম আছে যে যাৰ যিমান আয়ু নিৰ্ধাৰিত তেওঁৰ মৃত্যু সেই সময়ত নিশ্চয় হ'ব। আৰু যাৰ কোনো আপদ আহিব লগা আছে তেওঁ প্ৰাৰব্ধত সংস্কাৰত আছে যদি সেয়াও ভোগ কৰিব লাগিব। আৰু পূৰ্ণ পৰমাত্মা সৎপুৰুষ কবীৰদেৱৰ শৰণত এই দাসৰ মাধ্যমেদি যথাৰ্থ মান্যতা জপ কৰি মৰ্যাদাত থাকিলে আপোনালোকৰ ওপৰত কোনো আপদ আপোনাৰ প্ৰাৰব্ধত থাকিলেও নাহিব। আৰু আপোনাৰ মৃত্যু সংস্কাৰবশত হ'বলগীয়া থাকিলেও সেই মৃত্যু নহ'ব। গতিকে এইজন হয় দয়ালু পৰমাত্মা পূৰ্ণ ব্ৰহ্ম। এই কালৰ এই আপদৰূপী যি ইয়াৰ হাথিয়াৰ, যি ইয়াৰ নিয়ম সেইবোৰ ষ্টেবল কৰি দিব, স্থিৰ কৰি দিব, অচল কৰি দিব। এতিয়া ইয়াত কিছুমান ভকতে কয় যে ভগৱানক দয়ালু বোলে ইয়াত অৱস্থা বেয়া, হাহাকাৰ হৈ গৈছে, দয়ালু কেনেকৈ হ'ল? যি লোকত এই কষ্ট নাই সেই পৰমাত্মা তাৰ মালিক হয়। আৰু তালৈ যোৱাৰ পিছত আপোনাৰ কোনো কষ্ট নহ'ব। যাৰা মৰণমোক্ষায় নমাশ্ৰিতে যতন্তি য়ে পৰম তদ্বিদু অখিল অধ্যাত্ম যে কৃষ্ণম সকলো কৰ্ম আৰু সকলো আধ্যাত্মক যি জানে আৰু তৎব্ৰহ্মক যি জানি থৈছে, যাৰা মৰণমোক্ষায় যতন্তি তেওঁ বৃদ্ধ অৱস্থা আৰু মৃত্যুৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে। যাৰা মৰণমোক্ষায় নমাশ্ৰিতে যতন্তি য়ে পৰম তদ্বিদু অখিল অধ্যাত্ম যে কৃষ্ণম সকলো কৰ্ম আৰু সকলো আধ্যাত্মক যি জানে আৰু তৎব্ৰহ্মক যি জানি থৈছে, যাৰা মৰণমোক্ষায় যতন্তি তেওঁ বৃদ্ধ অৱস্থা আৰু মৃত্যুৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে। মোৰ এই জ্ঞানৰ আশ্ৰয় লৈ তত্ত্বদৰ্শী সন্তক বিচাৰি ল'বা। তত্ত্বদৰ্শী সন্ত তেতিয়া এই জ্ঞান ক'ব যি এই দাসে আপোনালোকক কৈ আছে। সেই পৰমাত্মা তৎব্ৰহ্ম পৰমেক্ষৰ ব্ৰহ্মৰ মহিমা জনাৰ পিছত আকৌ কেৱল জৰা আৰু মৰণৰ পৰা মুক্ত হোৱাৰ প্ৰযত্ন কৰিব। এতিয়া ইয়াত জৰা মানে বৃদ্ধাৱস্থা। আজি যিসকল ডেকা হৈ আছে আৰু যিসকল আজি বৃদ্ধ, এতিয়া সেই ডেকাসকলৰ ইয়াৰ ধ্যানত নাই যে সেই যিসকল আজি বৃদ্ধ তেওঁলোকো কেতিয়াবা ডেকা আছিল। আৰু আজি এওঁলোকে উঠিলে বহিব নোৱাৰে। কেতিয়াবা কিবা বেমাৰ, কেতিয়াবা চকুৰ অসুখ, কেতিয়াবা দাঁতৰ বেমাৰ, কেতিয়াবা মূৰৰ বিষ, কেতিয়াবা কঁকালৰ বিষ, কেতিয়াবা কাহ হয়, কেতিয়াবা কফ হয়, কেতিয়াবা পেট বেয়া হয়, সমস্যা থাকে। গতিকে ইয়াত পৰমাত্মাই কয় যে মানুহৰ আটাইতকৈ বেয়া সময় বৃদ্ধাৱস্থাতে আহে। আৰু দ্বিতীয়টো কষ্ট মৃত্যু। আৰু দুয়োটাকে কোনেও ভাল নাপায়, কোনেও নিবিচাৰে, কিন্তু দুয়োটাই কম্পালচৰী।
মৃত্যুটো কম্পালচৰি হয়েই, বৃদ্ধাৱস্থা অহাৰ আগতেও যদি মৰি যায় সেয়াও বৰ দুখ। সৰু সৰু ল'ৰা ছোৱালী থাকে, গতিকে ইয়াত বিপদেই বিপদ। গতিকে সেই সৎ লোকলৈ যোৱাৰ পিছত তাৰ বৃদ্ধাৱস্থা আহে না মৃত্যু আহে, দুয়োটা বিপদেই আঁতৰিল। না কোনো কষ্ট, না কোনো কাম আছে। কোনো ব্যক্তিয়ে নিবিচাৰে যে মই কাম কৰোঁ। যদি কাম নকৰাকৈ সি কিবা পায়, তেনেহ'লে কষ্ট কৰাৰ কি প্ৰয়োজন? এতিয়া আমি ল'ৰা ছোৱালীবোৰক পঢ়াওঁ, এইকাৰণে পঢ়াওঁ, আৰু ল'ৰা ছোৱালী এইকাৰণে পঢ়ে যাতে পঢ়ি শুনি সিহঁত অফিচাৰ হ'ব অথবা অধিকাৰী কৰ্মচাৰী হ'ব, যাতে কঠিন কাম কৰিবলগীয়া নহয়। সকলোৱে বিচাৰে পানীও যাতে লৈ খাব নালাগে, পানী দিয়াৰ বাবে চাকৰ থাকিব। গতিকে কোৱাৰ অৰ্থ এইটো যে এই ব্যৱস্থা নকলি, আৰু আচল ব্যৱস্থা সেই সৎ লোকত আছে, য'ত একো কাম নাই, কোনো অভাৱ নাই। তাত চিৰসেউজীয়া গছ গছনি, কাজু কিচমিচ সুমথিৰাৰ ফল, চিৰসেউজ তাত বাগিচা সজা আছে। তাৰ পানী আৰু গাখীৰ কেতিয়াও সমাপ্ত নহয়, বেয়া নহয়, সমুদ্ৰৰ সমান ভৰি আছে। যেনেকৈ গংগাৰ পানী সৎলোকৰ পৰা আহিছে, এয়া এটা এক্সাম্পল যে ইয়াক কেতিয়াও বেয়া নহয়, যিমান বছৰে নাৰাখা কিয়। আৰু আমি এই পৰমাত্মাৰ বাণী, কবিৰ বাণী, যি বাণী কবি চাহেবে গৰীবদাস চাহেবদেৱক দিছিল, সেই জ্ঞান, সেই অমৰ বাণীক আমি পাঠ কৰোঁ। আৰু ইয়াত যদি আমি সাধাৰণ চিম্পল পানীও ৰাখোঁ, আমি যে প্ৰতিদিনে খাওঁ সেই পানী ৰাখোঁ, পৰমাত্মাৰ সেই বাণীৰ মন্ত্ৰ চলে, সৎসংগৰ বচন চলে, সেই পানীৰ ওপৰত মন্ত্ৰৰ দ্বাৰা পুষ্টি লাভ কৰে। সেই পানী আপুনি থৈ দিয়ক, এফালে থৈ দিয়ক গংগাৰ পানী, এফালে এই অমৃত জল থৈ দিয়ক। সেই পৰমাত্মাৰ বাণীৰে চিম্পল পানীও তেনেকুৱাই হৈ পৰে। মোৰ ওচৰত এজনী মাতৃয়ে দি গ'ল, যেতিয়া আমি ঘৰে ঘৰে গৈ পাঠ কৰিছিলোঁ, ইমান ডাঙৰ 2 লিটাৰৰ বটল মোৰ লগত এতিয়াও আছে। চন 1997 তেওঁ তাত পাঠ কৰিছিলোঁ, 1997, 14 বছৰ হ'ল, আৰু আজিও সেইটো আগৰ দৰেই আছে। গতিকে সেই সৎলোকত সেই পৰমাত্মাৰ স্থিতি আছে, উপস্থিতি আছে, যাৰ বাণীৰে ইয়াতো এই লেতেৰা ঠাইতো চিম্পল পানী অমৃত জল হৈ পৰে। সেয়াই এই জল অমৃত, গংগাৰ জল তাৰ পৰা আহিছে। গতিকে প্ৰসংগ চলি আছে যে এইজন দয়ালু পৰমাত্মা নহয়, এই দয়ালু পৰমাত্মা সৎলোকত থকা জনে হয়। তালৈ যোৱাৰ পাছত আপোনাৰ কোনো কষ্ট নহ'ব। शंखों लहर मेहर की उपजे कहर नहीं जा कोई, दास गरीब अचल अविनाशी सुख का सागर सोई। मन तो चल रे सुख के सागर, जा शब्द सिंधु रत्नागर। পৰমাত্মাই আহি কয়, হে মন, তুমি ইয়াত কিয় ভুল গৈ আছা? এই কালৰ লোকত মনৰ মাধ্যমেৰে আত্মাক সচেতন কৰি আছে প্ৰভুৱে যে সুখৰ সাগৰলৈ যাওঁ ব'লা। যেনে গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে, হে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক প্ৰাপ্ত হ'বা। সনাতন পৰম ধাম য'ত যোৱাৰ পিছত আকৌ কেতিয়াও উভতি সংসাৰত আহিব নালাগে। অৰ্থাৎ তাত স্থায়ী সুখ আছে, পৰম শান্তি আছে, স্থায়ী সুখ আছে, তাত দুখ নাই। নিজৰ বিষয়ে কৈছে যে তুমি মোৰ শৰণত থাকিব বিচাৰিলে যুদ্ধ কৰিব লাগিব। গীতাৰ জ্ঞানদাতাই কৈছে 8ম অধ্যায়ৰ 7ম শ্লোকত। অৰ্থাৎ ইয়াত শান্তি নামেৰে কোনো বস্তু নাই। যুদ্ধ কৰিবই লাগিব, মাৰ ধৰ কৰিব লাগিব মোৰ শৰণত থাকিলে। তেওঁৰ শৰণত যাব বিচাৰিলে তত্ত্বদৰ্শীহঁতক বিচাৰি উলিওৱা। তেওঁ যি সাধনা ক'ব সেইমতে কৰিবা, তেতিয়া তেওঁৰ শৰণত যাবা। তেওঁৰ শৰণত যোৱাৰ পিছত আকৌ তুমি কেতিয়াও উভতি সংসাৰলৈ নাহিবা আৰু সনাতন পৰম ধাম আৰু পৰম শান্তি প্ৰাপ্ত কৰিবা, সুখৰ সাগৰক প্ৰাপ্ত কৰিবা। সেই সুসাগৰ কেনেকুৱা? সত্যলোকত কোনো কষ্ট নাই, কোনো টেনশ্যন নাই। যেনে মাজে মাজে নিৰ্জন ঠাইত বহি আছে, অকলে আছে,
আৰু অকস্মাত এটা তৰংগ উঠে ভিতৰৰ পৰা। দাসৰ লগত বহুবাৰ হৈছে এনেকুৱা। সেই সময়ত এনেকুৱা লাগে লাগিলে আমাক কোনোবাই যিমান কষ্ট দি থাকক, আমাৰ ওপৰত যিমান অত্যাচাৰ কৰি থাকক, তেওঁৰ প্ৰতিও বেয়া ভাৱ নাথাকে। এটা এনেকুৱা তৰংগ উঠে ভিতৰৰ পৰা, সেয়া অলপ দেৰিলৈকে থাকে। তাৰপিছত আকৌ শবাৰ চেষ্টা কৰোঁ যে সেই ব্যক্তিৰ প্ৰতি আকৌ কেতিয়াও মনলৈ এনে দুখ নাহে যে তেওঁ আমাক বহুত অত্যাচাৰ কৰিছে, বহুত কষ্ট দিছে, তাৰ বাবে দুখ নকৰোঁ, কিন্তু আকৌ এনে ভাৱ নাহে। গতিকে কোৱাৰ তাৎপৰ্য এই যে সেইটো আছিল আনন্দৰ তৰংগ, আৰু সেইটো মাৰ যাওঁতে ইয়াত সকলো দিশে দুখৰ তৰংগ আৰম্ভ হৈ যায়। এইটো নহ'ল, সেইটো নহ'ল, এনেকুৱা কৰিম তেনেকুৱা কৰিম, সি এনেকৈ কিয় ক'লে, এইটো হ'ল সেইটো হ'ল, এনেকৈ দুখৰ তৰংগ আৰম্ভ হৈ যায়। গতিকে সত্যলোকৰ বিষয়ে জ্ঞান দি পৰমেশ্বৰে কৈছে যে তাত কোনো দুখ নাই, কোনো কষ্ট নাই। অচল, যি সদায় স্থিৰ, কেতিয়াও নষ্ট নহয়, নাযায়, নাশ নহয়, অচল অবিনাশী সুখৰ সাগৰ হয়। সেইটো সুখৰ সাগৰ মানে সমুদ্ৰত পানী 100-200 কিলোমিটাৰ মানুহ গুচি যায় জাহাজত, নাৱত বহি, তেতিয়া তাত চাওঁতে একো বস্তু দেখা নাপাব, কেৱল পানী। গতিকে এনেদৰে সত্যলোকত কেৱল সুখেই সুখ, অন্য একো নাই। তাক সুখ সাগৰ বোলে, আৰু তাত দয়ালু ভগৱান থাকে। আৰু এইটো হৈছে কালৰ লোক। এনেকৈ এবাৰ পৰমেশ্বৰে ধৰ্মদাসক, সেই পুণ্য আত্মাক, যেনেকৈ সেই পৰমাত্মাই লীলা কৰে, বেদেও যাৰ সাক্ষী দিয়ে যে তেওঁ এনেকুৱা লীলা কৰে, ধৰ্মদাসক আহি লগ পালে, আৰু অনেক মহাপুৰুষক লগ পালে। পৰমাত্মাই পৰিভাষা কৈ দিছিলে ই ক্ষৰ পুৰুষৰ, এই কালৰ। এতিয়া ধৰ্মদাসে কৈ আছিল যে হে ভগৱান, আপুনি ইয়াক কাল বুলি কৈছে। চাওকচোন, ইয়াত ভগৱানে কিমান সুবিধা কৰি থৈছে, যে কিমান ধুনীয়া বাগিচা আছে, য'ত ফলেৰে ভৰা বৃক্ষ আছে, কিমান ভাল মাটি, এই পৃথিৱী দিছে, ধুনীয়া বতাহ বৈ আছে, কেতিয়াবা বৰষুণ দিছে, কিমান ভাল অন্ন উৎপাদন হয়, আৰু কিমান যে সুবিধা দি থৈছে, নদী বৈ গৈছে, মাটিৰ তলত পানী আছে, ইয়াত কিমান ভাল লাগি আছে, কিমান দয়ালু এই পৰমাত্মা। এতিয়া পৰমেশ্বৰে কৈছে যে পুণ্যাত্মাসকল, তোমালোক জীৱ, আৰু জীৱৰ চিন্তাৰ স্তৰ জীৱ পৰ্যায়ৰে হয়। এতিয়া পৰমেশ্বৰে আহি কৈছে যে তোমালোকে যাক ভগৱান বুলি কৈছা, তেওঁ ভগৱান নহয়। মোলা মায়া মগ মে বেঠি অনসা চুন চুন খাই, ये ज्योत स्वरूपी कहे निरंजन मोहि करता भाई। एक न करता, दो न करता, नौ ठहराए भाई, 10वां भी धुंधर में मिल जा सत्य कबीर दुहाई। পৰমাত্মাই কৈছে কাল ভগৱান, কালেও কৈছে মই ভগৱান হওঁ, আৰু কোনো ভগৱান নাই। এতিয়া পুণ্যাত্মাসকল, শ্ৰী শিৱ পুৰাণত কালে যেতিয়া ব্ৰহ্মা বিষ্ণু দুয়োৰে কাজিয়া লাগে, শিৱৰ ৰূপ লৈ তেওঁলোকৰ মাজত প্ৰথমতে এটা লিংগ থিয় কৰাই দিয়ে, স্তম্ভ, দীঘল তেজময় স্তম্ভ, আকৌ স্বয়ং আহে আৰু কয় যে তোমালোকে নিজে নিজকে ভগৱান মানি লৈছা, তোমালোক ভগৱান নহয়, মইহে ভগৱান, মোৰ অতিৰিক্ত কোনো ভগৱান নাই। এতিয়া পুৰাণত সি নিজৰ পুতেকক নিজৰ জীৱৰ অন্তৰ্গত যিয়েই কৈ নাথাকক, সেই পুৰাণ হ'ল বেলেগ ছেপাৰেট শাস্ত্ৰ। গতিকে সি ক'লে যে মইয়ে ভগৱান। কিন্তু ইয়াত ই কৈ আছে গীতাত, কাৰণ গীতাৰ জ্ঞান বেদৰ, আৰু বেদৰ জ্ঞান দিছিল পৰমেশ্বৰে, কবি চাহাবে এই ব্ৰহ্মৰ অন্তকৰণত সোমোৱাই দিছে, ব্ৰহ্ম যথাযথ ক'বলৈ বাধ্য হ'ল। গতিকে পৰমাত্মাই কৈছে এই জ্যোতি স্বৰূপ, এই ব্ৰহ্মও কয় যে মইয়ে ভগৱান, সেইজন ভগৱান নহয়। ভগৱানৰ পৰিভাষা আজিহে কোৱা হৈছে, আপোনালোকক মন দি শুনিব। এতিয়া যেনেকৈ পৰমাত্মাই কৈছে যে ধৰ্মদাস, তুমি ইয়াক ভগৱান বুলি কৈছা, এইবোৰ সুবিধা দিয়াৰ বাবে এইজন কাল হয়, এইজন কচাই হয়। যেনেকৈ কচায়ে ছাগলী পোহে,
ছাগলীবোৰৰ মাজত মতা ছাগলী মাইকী ছাগলী সকলো ৰাখে আৰু তাৰ ভাল বিক্ৰী হয়। প্ৰতিদিনে 4-5টা ছাগলী। গতিকে সি কি কৰে, এখন ডাঙৰ চৰণীয়া পথাৰ লয়, বহুত ডাঙৰ ক্ষেত্ৰ 10-20-50 একৰ মাটি কিনে, তাত গছ জোপোহা ঘাঁহ আদি থাকে আৰু তাৰ চাৰিওফালে বেৰ দিয়ে, বন্ধ কৰি থৈ ছাগলীবোৰক তাত মুকলিকৈ এৰি দিয়ে। তাত সৰুকৈ পুখুৰী এটাও খান্দি লয়। সেই ঠাইতে ৰ'দ বৰষুণৰ পৰা বাচিবলৈ কিছুমান জুপুৰি দীঘলীয়াকৈ সাজি লয়। এতিয়া সেই মতা আৰু মাইকী ছাগলীবোৰে ৰজগুণযুক্ত হৈ সন্তান উৎপত্তি কৰে আৰু সিহঁতৰ মাজত মায়া মমতাও থাকে। সকলো প্ৰাণীৰ ভিতৰত এই 3 গুণৰ প্ৰভাৱ থাকিবই থাকিব। এতিয়া সিহঁতে সন্তান উৎপত্তি কৰে, সকলো সুবিধা, তাত পানীও আছে, ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ঘৰো আছে। বৰষুণ হ'লে তাৰ ভিতৰত সকলো দৌৰ মাৰি সোমায়, বেছি গৰম হ'লেও ছাদ বহে সিহঁত। এতিয়া সেই নিৰীহ প্ৰাণীয়ে, সেই কচাই যি ইমান সুবিধা কৰি থৈ দিছে, তাক নিজৰ ভাল মালিক মানি লৈছে। আৰু ছাগলীয়ে ভাবে যে চোৱা কিমান যে ভাল আমাৰ মালিকজন, আমাৰ কিমান কেয়াৰ টেক কৰে, কিমান যত্ন লয়। পানীৰ পুখুৰী আছে, গছ গছনিও বহুত, ঘাঁহ বন সিহঁতে য'ত খায় আৰু ছাৰ বাবে জুপুৰি সাজি দিছে। আৰু যেতিয়া সেই কচাই আহে ছাগলীবোৰৰ মাজত, সি আহি চাই, পিঠিত ধৰি চাই কাৰ মাংস কিমান আছে, কিমান কেজি মাংস হৈছে, কিমানত বিক্ৰী হ'ব। আৰু ছাগলীবোৰে ভাবে এনেকৈ যে আমাৰ দয়ালু মালিক আহি পালে, আৰু ছাগলীবোৰে তাক মৰম কৰে, এনেকৈ চেলেকে আৰু এনেকৈ নিজৰ আগ ঠেং দাঙি তাক মৰম কৰিব বিচাৰে। এনেকৈ মৰম কৰিব বিচাৰে যে কচাই বৰ ভাল মানুহ, ইমান সুবিধা দি থৈছে। আৰু কচাই আহে এইটো চাবলৈ কোনটো কিমান কেজি হ'ল, কিমানত বিক্ৰী হ'ব। আৰু আকৌ তাক এনেইতো বৰ দয়ালু যেন লাগে, কিমান যে সুবিধা কৰি দিছে। আৰু যেতিয়া তালৈ ডিমাণ্ড আহে 4-5টা ছাগলীৰ, তেতিয়া সি নাচায় কোন কাৰ মা, কোন কাৰ ল'ৰা, কাৰ ছোৱালী, ডাঙৰ ডাঙৰ লাঠিৰে কোবাই কোবাই উলিয়াই লৈ যায় আৰু লৈ গৈ কাটি নিজৰ স্বাৰ্থ পূৰণ কৰে। কিছু নিজেও খায় আৰু বাকীখিনি বিক্ৰী কৰি দিয়ে। আৰু যেতিয়া সেই ছাগলীবোৰক উলিয়াই লৈ যায়, সিহঁতৰ লগৰ ছাগলীবোৰে সিহঁতে বহুত দেৰিলৈকে কান্দি কান্দি দৌৰি পলাই, এনেকৈ চাই কলৈ গ'ল, কেনেকৈ গ'ল, কান্দি থাকে, কিন্তু সি লৈ যায়। এতিয়া পৰমাত্মাই কালৰ পৰিভাষা কৈছে যে এইজন কাল হয় আৰু তোমালোকে ইয়াক দয়ালু মানি লৈছা। দুৰ্ঘটনাত চাবচোন, কাৰোবাৰ ল'ৰা মৰিছে, কাৰোবাৰ ছোৱালী মৰিছে, নিজেই মৰিছে, সম্পূৰ্ণ পৰিয়াল নাশ হৈ যায়। এবাৰ এটা দুৰ্ঘটনাত 4জন ব্যক্তি মৰি একেটা ঘৰৰ। এতিয়া ক'ত গ'ল সেই দয়া ভাৱ, ক'ত গ'ল সেই সুবিধা, কি লাভ হ'ল তাৰ পৰা, এই গছ গছনিৰ পৰা। এতিয়া পৰমাত্মাই আমাক সোঁৱৰাই দিব বিচাৰিছে যে তোমালোক তালৈ ব'লা, সত্য লোকলৈ। আৰু তাত যোৱাৰ পিছত এনেকুৱাই সৃষ্টি আছে। এই বিপথে পৰিচালিত কৰা পন্থই ৰাধা স্বামী ধন সদগুৰু চেষ্টা সদা চিৰিজা জগমাল বালিয়াই গংগাৱা পন্থ আৰু এই ঠাকুৰজী মহাৰাজ আৰু এই জয় গুৰুদেৱ, এই সকলো ভ্ৰমিত হৈছে। এইবোৰ কালে চলোৱা পন্থ। আৰু এওঁলোকে কয় সত্য লোকত পোহৰেই পোহৰ, চেতনাই চেতনা, তাত ভগৱান নাই, তাত আত্মা পৰমাত্মা তেনেদৰে মিলি যায় যেনেকৈ টোপাল সমুদ্ৰত মিলি যায়। চাওকচোন ইহঁতৰ বুদ্ধি। আমি বিচাৰি আছো ভগৱানক, সকলো প্ৰমাণবোৰে কৈছে পৰমাত্মা সাকাৰ বুলি। তেওঁৰ শৰীৰ সুন্দৰ, এটা নোমকূপৰ প্ৰকাশ কোটি সূৰ্য কোটি চন্দ্ৰতকৈও অধিক। আৰু এওঁলোকে কয় তাত একোৱেই নাই। যদি তাত ভগৱান নাই, আমি তাত গৈ কি ৰঙালাও কিনিম, আমি কি কৰিম, পোত খাই যাম তাত। ইয়াত এনেও অনাথ, তাত গৈও অনাথ, আমাৰ কোনো কণ্ট্ৰলাৰ নাই।
যাক পাবলৈ আমি হাবাথুৰি খাই আছো, যাৰ দৰ্শনৰ বাবে আমি ভগৱানৰ দৰ্শন বিচাৰিছো। গতিকে পুণ্যাত্মাসকল, এওঁলোকে তাত নিৰাকাৰ বুলি কয়, তেতিয়া কোন যাব তাত? সপোনতো কোনেও চিন্তা নকৰে, যোৱাৰ কথা কৈ আছে, কয় যে মেডিটেশ্যন কৰিব লাগে পুৱা গধূলি 8 ঘণ্টা কৈ। এতিয়া কওঁ, য'ত ভগৱান নাই ডুবি মৰাৰ কথাহে সেয়া কিয় বহিছে? এই 2.5 ঘণ্টা সময় কিয় খৰচ কৰি আছে নিজৰ? এনে লেতেৰা ঠাইত যাব বিচাৰে য'ত মানুহ যাওঁতেই ডুবি মৰে। এতিয়া সমুদ্ৰত কোনোবাই ক'লে ব'লা সমুদ্ৰত ডুবি মৰা, মিলি যোৱা সেইটো পালত যাবানে কোনোবা? মূৰ্খামি কৰি আছে, কোনো জ্ঞান নাই, কোনো বিচাৰ নাই, নিজৰ বুদ্ধি প্ৰয়োগ নকৰে। গতিকে তাত এনেকুৱাই সৃষ্টি আছে, কিন্তু এই মেটেৰিয়েলৰ পাৰ্থক্য আছে। এইটো মাটিৰে নিৰ্মিত আৰু 5 তত্ত্বত বিলীন হৈ যাব। যেতিয়া ইয়াৰ অন্ত পৰিব, ইয়াত জ্বলাই দিয়ক বা ফুটি দিয়ক, এদিন শেষ হ'ব, 5 তত্ত্বত বিলীন হৈ যাব। এতিয়া এইটো 5 তত্ত্বৰে নিৰ্মিত। ইয়াত কি কি তত্ত্ব আছে? পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ, আৰু কোনো এটাও দেখা পাবনে ইয়াত? আৰু কিমান সুন্দৰ স্বৰূপ হৈ গ'ল। এনেকৈ তাত এটা তত্ত্বৰে নিৰ্মিত শৰীৰ আছে পোহৰেৰে, আৰু সেইটো ইমান সুন্দৰ শৰীৰ, 16 সূৰ্যৰ সমান পোহৰ আমাৰ শৰীৰৰ হ'ব যেতিয়া আমি সত্যলোকত উপস্থিত হওঁ। আৰু পৰমাত্মাৰ শৰীৰৰ আন্দাজ এতিয়া কেনেকৈ লগাব? ইমান দীপ্তিমান পৰমেশ্বৰ সৎপুৰুষৰ শৰীৰ, কৌটি সূৰ্য কৌটি চন্দ্ৰ পৰমাত্মাৰ এটা ৰূপকোপৰ পোহৰৰ সন্মুখত ম্লান পৰিব। অৰ্থাৎ তেওঁৰ ইমান প্ৰকাশ, তেওঁ সমৰ্থ, তেওঁ সৰ্বশক্তিমান, অমিতৌজা, যাৰ শক্তিৰ কোনো সীমা নাই। আৰু আমি হলো জীৱ আত্মা, আমি তাত হংস ৰূপত থাকিম। হংস মানে যেনেকৈ ইয়াত মনুষ্য বোলে, নৰ বোলে, স্ত্ৰী আৰু পুৰুষ হওক, তেনেকৈ তাত হংস বোলে। হংস মানে যেনেকৈ ইয়াত এটা পক্ষীৰ নাম হংস, যি কোনো সৰোবৰত থাকে, সেইটো বগলীৰ দৰে দেখাত টকা, আৰু বগলীয়ে মাছ খায়, পোক খায়, সেইবোৰ হংসই নাখায়। হংসৰ আৰু এটা গুণ আছে, গড গিভেন। এগিলাচ গাখীৰত এগিলাচ পানী, জল ঢালি দিয়ক, হংসৰ সন্মুখত থৈ দিয়ক, এতিয়া হংসই তাৰ পৰা কেৱল গাখীৰহে খাব, এগিলাচ পানী এৰি দিব। গাখীৰ আৰু পানী যিজনে চেকি ল'লে আৰু বেয়াখিনি যিজনে এৰি দিলে, তেওঁক হংস বোলে, সেই পুণ্যাত্মাক। অৰ্থাৎ সকলো বেয়াৰ পৰা আঁতৰত থকা পবিত্ৰ আত্মাক হংস আত্মা বোলে। গতিকে তাত হংস ৰূপত আমি থাকিম, আৰু পৰমাত্মা হ'ল পৰমহংস। আত্মা হংস আৰু পৰমাত্মা পৰমহংস, অৰ্থাৎ তেওঁ পৰমহংস, তেওঁ পৰমাত্মা, তেওঁ শ্ৰেষ্ঠ, তেওঁ দয়ালু। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে উত্তম পুৰুষটো অন্য পৰমাত্মা ইতি উদাহৰতে, তেওঁ ভগৱান বোলা হয়, তেওঁ হ'ল পৰমাত্মা। পুণ্যাত্মাসকল, এয়া অমৃত জ্ঞান, এয়া তত্ত্বজ্ঞান, এয়া সত্যনাৰায়ণ কথা। সত্যনাৰায়ণৰ অৰ্থ হৈছে অবিনাশী পৰমাত্মা। আমি বিষ্ণুক সত্যনাৰায়ণ কৈছিলোঁ। চাওক, এওঁৰ আয়ুস বহুত, চমু বহুত কম। আপোনালোকে দেখিছে এই পৰমাত্মা, এই ভগৱানৰ আয়ুৰ কেলকুলেশ্যনত আপোনালোকে শুনিছে। আৰু পৰমেশ্বর ব্ৰহ্মৰ কোনো আয়ু নাই, তেওঁ অজৰ অমৰ। সৃষ্টিৰ আগতে তেওঁই আছিল, তেওঁই সৃষ্টি ৰচনা কৰিছে। গতিকে কোৱাৰ তাৎপৰ্য এইটো যে তেওঁলোকে কয় যে ভগৱান বুলি তাত একোৱেই নাই। গতিকে তালৈ যোৱাৰ ৰুচি এওঁলোকৰ কেনেকৈ হ'ব য'ত ভগৱানেই নাই? এতিয়া কোনোৱে যদি কয় সৎলোক আশ্ৰম বৰবদালৈ বোলা, আৰু তাত গুৰুদেৱ নাই, তাত অকল পোহৰেই পোহৰ, টিউবেই টিউব জ্বলি থাকে, ইয়াত আকৌ আপুনি কিয় আহিব? কি কৰিব এই টিউববোৰ চাই, যদি গুৰুদেৱ নিৰাকাৰেই? গতিকে এওঁলোকৰ এই চিন্তন বুজি লওক। ইমানে এটা এক্সাম্পল দিলোঁ, যিয়ে অজ্ঞানী সন্তৰ কোনোবা এজনৰ থিয়ৰী চাই লওক, আপুনি যিকোনো ধৰ্মৰ চাই লওক, তেওঁলোকৰ লোক বেদ মুখ বাগৰা কথাই এইটোৱে কয় যে পৰমাত্মা নিৰাকাৰ। আৰু আমাৰ সদগ্ৰন্থই কয় পৰমাত্মা সুশৰীৰে আছে, তেওঁৰ নাম কবিৰ সময়ত। এতিয়া আমি আহোঁ পৰমাত্মা সাকাৰ নে নিৰাকাৰেই কথালৈ। এইটো ভুল থিয়ৰী কৈ আছে যে পৰমাত্মা তাত নাই, তেওঁতো নিৰাকাৰ।
যেনেকৈ মুছলমান ধৰ্মটো পৰমাত্মাক বেচোন বোলে, তেওঁ নিৰাকাৰ, তেওঁ দেখা পোৱা নাযায়। আৰু খ্ৰীষ্টান ধৰ্মত পৰমাত্মাক তেওঁলোকে ফৰ্মলেছ কয়, নিৰাকাৰ বোলে। কিন্তু পবিত্ৰ বাইবেলে কৈ আছে, পবিত্ৰ বাইবেলত বৰ্ণনা আছে যে সেই পৰমাত্মা মনুষ্য সদৃশ। সৃষ্টিৰ উৎপত্তি নামৰ গ্ৰন্থ পবিত্ৰ বাইবেলৰ অংশ। তাৰ প্ৰথম অধ্যায়ৰ ২৬ নম্বৰ আয়াতত ২৬ নম্বৰ শ্লোকত লিখা আছে যে পৰমাত্মাই যেতিয়া আৰু ৰচনা কৰিলে ষষ্ঠ দিনা, তেওঁ ক'লে যে মনুষ্যক মই নিজৰেই স্বৰূপত বনাম। এনেদৰে কৈ ভগৱানে পৰমেশ্বৰে মনুষ্যক নিজৰে স্বৰূপ অনুসৰি নিজৰ ৰূপৰ দৰে বনালে। তেওঁলোকক নৰ আৰু নাৰী কৰি সৃষ্টি কৰিলে। আকৌ ভগৱান নিৰাকাৰ কেনেকৈ হৈ গ'ল, ফৰ্মলেছ কেনেকৈ হৈ গ'ল? যেতিয়া পৰমাত্মাই ক'লে যে মই মানুহক নিজৰ নিচিনা বনাম, তেন্তে ভগৱান কেনেকুৱা হ'ব? মানুহৰ দৰেই। আৰু তেওঁ ৬ দিনত সৃষ্টি ৰচনা কৰি ৭ম দিনা সিংহাসনত গৈ বহিল। এইটো পবিত্ৰ কোৰাণ শ্বৰীফত চুৰত ফুৰকানী ২৫ আৰু আয়ত নম্বৰ ৫২ৰ পৰা ৫৯লৈকে তাত স্পষ্ট কৰা হৈছে কোৰাণ শ্বৰীফৰ জ্ঞানদাতা, যাক মুছলমান ধৰ্মই নিজৰ আল্লাহ ভগৱান গড মানে, তেওঁৱেই শ্ৰী হজৰত মহম্মদক আদেশ দিয়ে। কোনো দেৱদূতৰ জৰিয়তে বা স্বয়ং কোনো অন্য সোমাই কয়, আকাশবাণী কৰে। তেওঁ তেওঁলোকৰ ফাইনেল গড হয়। কাৰ? মুছলমানৰ। তেওঁ হজৰত মহম্মদক কোৰাণ শ্বৰীফৰ জ্ঞান দি আছে। কোৰাণ শ্বৰীফৰ জ্ঞানদাতাই কৈছে নিজৰ পয়গম্বৰ হজৰত মহম্মদক যে হে পয়গম্বৰ, তুমি এই কাফিৰবোৰৰ কথা নামানিবা। এইটো ৫২ নম্বৰ আয়ত চুৰত ফুৰকানী ২৫। এই কাফিৰবোৰৰ কথা নামানিবা আৰু মই তোমাক এই কোৰাণ শ্বৰীফত যি তথ্য দি আছো, যি জ্ঞান দি আছো, তাক বিশ্বাস কৰিবা। আৰু এই কাফিৰবোৰে নামানে যে কবিৰ ইজ গড, আল্লাহ কবিৰ হয়। গতিকে কবিৰ আল্লাহ হয়, মোৰ এই কথা বিশ্বাস কৰি সিহঁতৰ কথা নুশুনিবা। ইয়াৰ বাবে তুমি সংঘৰ্ষ কৰিবা, অৰ্থাৎ মাৰধৰ নকৰিবা, কাজিয়া নকৰিবা, লাঠি নচলাবা, ৰক্তপাত নকৰিবা। সিহঁতৰ কথা তুমি মানি নল'বা। আৰু এই কবিৰ নামধাৰী আল্লাহ তেওঁৱেই হয় যিজনে সকলো সৃষ্টি ৰচনা কৰিলে, পৃথিৱী সজিলে, ইয়াৰ তলত লুণীয়া আৰু মিঠা পানী দিলে। তেওঁৱেই তোমাক জন্ম দিলে। ইয়াত সকলো সংস্কাৰ তেওঁৰ পৰাই হৈছে। আকৌ সেই পৰমাত্মাই নিজৰ সন্তানৰ দুখ ভালদৰে জানে। এই কবিৰ আল্লাই নিজৰ সন্তানৰ পাপ নাশ কৰি দিয়ে। তেওঁলোকৰ অপৰাধ দুখবোৰৰ লগত তেওঁ পৰিচিত। সেই আল্লাহ কবিৰ হয় যি ৬ দিনত সৃষ্টি ৰচিলে আৰু ৭ম দিনা সিংহাসনত গৈ বহিল। তেওঁ আল্লাহ কবিৰ হয়। তেওঁৰ খবৰ কোনো তত্ত্বজ্ঞানীজনৰ পৰা সুধি চাবা। ইয়াৰ পৰা সিদ্ধ হ'ল যে কোৰাণ শ্বৰীফৰ জ্ঞানদাতা আল্লাহৰ পৰা কোনো অন্য আল্লাহ আছে, কবিৰ নামৰ আল্লাহ আছে, যি ৬ দিনত সৃষ্টি ৰচিলে আৰু ৭ম দিনা সিংহাসনত গৈ বহিল। তেওঁৰ বিষয়ে কোৰাণ শ্বৰীফৰ জ্ঞানদাতাইও নাজানে। ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁৰো কমপ্লিট নলেজ নাই, অপশ্যন থৈ দিছে যে সেই আল্লাহ যিজনে সকলো সৃষ্টি ৰচনা কৰিলে, যিজন সকলোৰে মালিক, যিজনে ৬ দিনত সৃষ্টি ৰচিলে, ৭ম দিনা সিংহাসনত গৈ বহিল, তেওঁৰ খবৰ, তেওঁৰ জাননী কোনো বা খবৰৰ পৰা, অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা সুধিবা। কোৰাণ শ্বৰীফৰ জ্ঞানদাতাই নাজানে। ইয়াৰ পৰা সিদ্ধ হ'ল যে তেওঁ নিজেও অনভিজ্ঞ। এনেদৰেই গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩৬ত কৈছে যে সেই তত্ত্ব জ্ঞানক, যিটো সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে, সেই পৰমেশ্বৰৰ জাননী, পৰমেশ্বৰ ব্ৰহ্মৰ জাননী কোনো তত্ত্বদৰ্শী সন্তৰ পৰা সুধি লোৱা। তেওঁ সেই পৰমাত্ম তত্ত্বৰ বিষয়ে জ্ঞান দিব। ইয়াৰ পৰা সিদ্ধ হয় যে গীতাৰ জ্ঞানদাতাও অল্প জ্ঞানী।
সেই তত্ত্বজ্ঞানৰ লগত পৰিচিত নহয় আৰু সেই পৰমাত্মাৰ লগতো পৰিচিত নহয় পৰমাক্ষ ব্ৰহ্মৰ লগত। গতিকে ইয়াত সকলোৱে লোক বেদৰ আধাৰত মুখ বাগৰা কথাৰ পৰা কয় পৰমাত্মা নিৰাকাৰ বুলি। আমাৰ সদগ্ৰন্থই কয়, সকলো ধৰ্মৰে পবিত্ৰ সদগ্ৰন্থই কয় পৰমাত্মা মনুষ্য সদৃশ। তেওঁ সুশৰীৰে আছে, তেওঁৰ নাম কবিৰ, তেওঁ মানুহৰ দৰেই। এসময়ত পুণ্যাত্মাসকল, আজি ৰাতিপুৱা আপোনালোকক কৈছিলোঁ যে যাৰ আজি মানৱ শৰীৰ প্ৰাপ্ত হৈছে তেওঁলোক পুণ্য আত্মা হয়। কাৰণ যাৰ অধিক পুণ্য নাই তেওঁ মনুষ্য জীৱন নাপায়। তেওঁলোকতকৈ পুণ্য আত্মা সেইজন যি পৰমাত্মাক বিচাৰি ব্যাকুল হৈ ঘূৰি ফুৰিছে, কিবা নহয় কিবা সাধনা কৰি আছে। আৰু পুণ্য আত্মা আছে যি কোনো নহয় কোনো জনমত পৰমাত্মাৰ ভক্তি কৰি আহি আছে। তেওঁলোকে ভগৱানক বিচাৰে, তেওঁলোকে ভক্তি বিনে থাকিব নোৱাৰে আৰু পৰমাত্মাও তেওঁলোকৰ লগত থাকে। এতিয়া যেনেকৈ কিমান পুণ্য আত্মা আছে যিয়ে ধন ধন সদগুৰুৰ লগত কোটিৰ সংখ্যাত গৈ পৰিছে। ভগৱানক বিচৰা অনেক ভাল আত্মাবোৰ এই ৰাধা স্বামী পন্থত গৈ পৰিছে। তেওঁলোক কিমান পুণ্য আত্মা, তেওঁলোকক ভাল সন্ত মানিলে চকু মুদি বহিছে। কাৰণ এওঁলোক বিলিভাৰ, এওঁলোকে ব্লাইণ্ড ফেইথ কৰে আৰু ভগৱানৰ মাৰ্গত ব্লাইণ্ড ফেইথেই চলে। ইয়াত চতুৰালি নচলে, কিন্তু ব্লাইণ্ড ফেইথো তাক কৰিব লাগে য'ত কথাবোৰ জ্ঞান বুজিব পাৰি। এতিয়া যেনেকৈ সিজুৰ গছ ৰুই সিঁচি তাৰ ওপৰত যদি কোনোৱে ব্লাইণ্ড ফেইথ কৰে যে তাত আম লাগিব, 7 জনমতো আম নালাগে। প্ৰথমেতো আমৰ বীজ চিলেক্ট কৰক আৰু আমৰ বীজ ৰুই আকৌ ব্লাইণ্ড ফেইথ কৰক, তাত সেৱা কৰক, আকৌ পূজা কৰক, তেতিয়া কিন্তু আম লাগিবই লাগিব। এনেদৰে এই নকলি গুৰুৰ পৰা মুক্তিপ্ৰাপ্ত নহ'ব। তাত ব্লাইণ্ড ফেইথ কৰিছে এওঁলোকে, কাৰণ এওঁলোকে গমেই নাপায় শ্ৰদ্ধালুসকলে এইবোৰ সিজু, এইবোৰ কালৰ ধূল। এতিয়া এই জ্ঞানেৰে তেওঁলোকৰ নিৰ্ণয় হ'ব যে কোন অজ্ঞানী আৰু কোন জ্ঞানী। গতিকে তত্ত্বজ্ঞানেৰে গম পোৱা যায় আৰু কিমান পুণ্যাত্মাসকল তালৈ গুচি গ'ল আৰু কিছুমান অন্যই সংসাৰীসকলৰ লগত আবদ্ধ হৈ পৰিছে। আৰু সেই বাল যোগেশ্বৰ আছে শুনামতে 100খন দেশত, তেওঁৰ নাজানো 105খন দেশত নেকি তেওঁৰ প্ৰচাৰ চলে। গতিকে গোটেই কাঁইটীয়া গছ ৰুই দিলে, তেওঁ সকলো অজ্ঞানতা ভৰাই দিলে। আমৰ ঠাইত সিজু কাঁইট ভৰাই দিলে আৰু সকলোতে অজ্ঞানতা ভৰাই দিলে। কশৰ বিষয়েও নাজানে এওঁলোকে। গতিকে এওঁলোক মনুষ্য জীৱনৰ শত্ৰু। তেওঁ মানে যীশুৱে কৈছিল যে হে হোজা শ্ৰদ্ধালু, তোমালোকে নিজৰ গুৰু বীৰসকলক ভাল আত্মা মানি লৈছা, এওঁলোক তোমালোকৰ ওচৰত আহে, তোমালোকৰ ঘৰত আহে, তোমালোকে তেওঁলোকৰ সেৱা কৰা আৰু তেওঁলোকে বহুত মৰমেৰে আপোনালোকক বুজায় আৰু বহুত প্ৰীতিৰে থাকে। তোমালোকে ইহঁতক পবিত্ৰ ফেৰা ছাগলী বুলি ভাবি আছা, এওঁলোক কুকুৰ নিচিয়া। ইহঁতে তোমালোকৰ জীৱন নাশ কৰি আছে, তোমালোকক শেষ কৰি আছে। এই কথাৰ বিৰোধ কৰিলে সেই নকলি গুৰুসকলে আৰু সেই পুণ্য আত্মাক ক্ৰুশবিদ্ধ কৰি মাৰিলে। ইমান অত্যাচাৰী এওঁলোক। আৰু এয়াই কাৰণ আছিল কাৰোথা কাণ্ডৰে এওঁলোকে কৰাইছিল। দাসে এওঁলোকৰ অজ্ঞানতা ছাল বাকলি এৰুৱালে। সিহঁতৰ অজ্ঞানতা একেবাৰে উদঙাই দিলে। সিহঁতে ভাবিলে যে সিহঁতৰ চিন মুকাম হেৰাই যাব, জনতাই উঠুৱাব। তোমালোক কেনে আচাৰ্য, কেনে গুৰু বুলি প্ৰশ্ন কৰিব। তোমালোকে বেদ গীতাৰ ক খ গ পৰ্যন্ত নাজানা, অন্য কোনো জ্ঞানটো নাই। গতিকে ইহঁতে নিজৰ অজ্ঞানতা বচাবলৈ কেনেকুৱা অত্যাচাৰ কৰালে। কৰোথা কাণ্ড, আশ্ৰম কাঢ়ি ল'লে CMৰ লগ লাগি, জনতাক ভ্ৰমিত কৰালে ভুল প্ৰচাৰ কৰি আৰু মিছা মোকদ্দমা কৰিলে আমাৰ ওপৰত। কিন্তু এতিয়া সেই 500-600 বছৰ পুৰণি ভাৰত নাই। শিক্ষাৰ এয়াই লাভ, সকলো শিক্ষিত ভাই ভনী পুত্ৰ পুত্ৰী আৰু সকলোৱে বুজি পায় নিজৰ সদগ্ৰন্থ, যাৰ পৰিণাম এই যে আমি আকৌ স্বাধীন হলো। কাৰণ আমাৰ লগত পৰমাত্মা আছে, পৰমেশ্বৰ আমাৰ লগত আছে। সেই পৰমেশ্বৰে চলাইছে এইটো পন্থ, এই মাৰ্গ। গতিকে এনেদৰে
সেই পৰমাত্মাই এই সকলো জ্ঞান আমাক ক'লে। গতিকে প্ৰসংগ চলি আছে যে অজ্ঞানীসকলে কয় পৰমাত্মা নিৰাকাৰ বুলি, আমাৰ সদগ্ৰন্থই কয় পৰমাত্মা সাকাৰ। গতিকে এনেদৰে এই শ্ৰদ্ধালুসকলে চকু মুদি যিদৰে যিকোনো গুৰুৱে যেনেকৈ মাৰ্গদৰ্শন কৰে, বেচেৰাসকলে স্বীকাৰ কৰিলে, কাৰণ শিক্ষকৰ সন্মুখত বিদ্যাৰ্থীয়ে অবজেকশ্যন কৰিব নোৱাৰে। এতিয়া শিক্ষক সেইজনে যি চিলেবাছৰ কথা পঢ়ায়, চিলেবাছৰ পৰা কোনো জ্ঞান দিয়ে, চিলেবাছৰ বাহিৰৰ কোনো জ্ঞান যদি দিয়ে, তেওঁ লোককথা শুনাই আছে, তেওঁ উপন্যাসৰ কাহিনী শুনাই আছে, সেয়া বিদ্যাৰ্থীৰ বাবে আত্মঘাতী। এনেদৰে যিসকলে সদগ্ৰন্থৰ জ্ঞান আমাক নিদিলে, তেওঁলোক আধ্যাত্মিক গুৰু হ'লেও সমাজৰ শত্ৰু আছিল। তেওঁলোক আধ্যাত্মিক গুৰু নাছিল, কিন্তু তেওঁলোকক আধ্যাত্মিক গুৰু মানি লোৱা হৈছিল। এতিয়া যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23-24 কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা আচৰণ কৰে, না তেওঁৰ গতি হয়, না তেওঁৰ কোনো সিদ্ধিপ্ৰাপ্ত হয়, আৰু না তাৰ কোনো সুখেই হয়, অৰ্থাৎ ইউজলেছ। গতিকে তোমাৰ বাবে অৰ্জুন 24 নম্বৰ শ্লোকৰ অধ্যায় 16 গীতাত কৈছে, গতিকে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থা শাস্ত্ৰই প্ৰমাণ। অৰ্থাৎ কি সাধনা কৰিব লাগিব, কি কৰিব নালাগে, ইয়াৰ বাবে শাস্ত্ৰত যি লিখা আছে সেয়াই মানিব লাগিব, অন্য নহয়। কাৰো কোনো লোক বেদৰ কথা স্বীকাৰ নকৰিবা। গতিকে এই যিমান গুৰু আছিল এতিয়ালৈকে আমাক লোক বেদ শুনাই আছিল। গতিকে এনেকুৱা যি পুণ্য আত্মা, আগৰ জন্মৰ পুণ্য আত্মাসকলক মানৱ শৰীৰ প্ৰাপ্ত হৈছে আৰু পৰমাত্মাৰ সন্ধানত ঘূৰি ফুৰিছে, তাৰে এজন আছিল শ্বেখ ফৰিদ। আৰু তেওঁ সৰুকালৰ পৰাই পৰমাত্মাত বহুত, এনেও সৰুকালৰ পৰাই মালিক এনে আত্মাৰ লগতে থাকে। ভগৱানে সকলোকে বিচাৰি ফুৰে। পৰমেশ্বৰে কয় গৌতম আৰু স্বৰ্গ মে और जा बैठो पाता कहे कभी ढूंढता करो अपने हीरे माणिक लाल। শ্বেখ ফৰিদ আছিল মুছলমান ধৰ্মী। সেই পুণ্য আত্মা যেতিয়া সৰু হৈ আছিল, সৰু ল'ৰা, বেছি দুষ্ট আছিল, দুষ্টামি বহুত কৰিছিল। তেওঁৰ মা দুখী হৈ পৰিল, ৰাস্তাৰ ল'ৰা ছোৱালীৰ লগত কাজিয়া কৰি আহে, আপত্তি আহি থাকে। এতিয়া মাকে ভাবিলে যে এতিয়া কি কৰোঁ এই ল'ৰাজনক, কাৰণ আজিকালি সৰু ল'ৰা ছোৱালীক স্কুললৈ পঠাই দিয়ে মা দেউতাই, নাৰ্চাৰীত ভৰ্তি কৰি দিয়ে, তাত ল'ৰা ছোৱালীক খেলা ধূলা কৰোৱা হয়, তাত এৰি দিয়ে। আগতে এনে কোনো ব্যৱস্থা নাছিল, শিশুবোৰ ঘৰতে থাকে, দেউতা পথাৰত, কোনো অন্যফালে কামত ওলাই যায়, কোনো দিন হাজিৰা বা আন কিবা। গতিকে মায়ে বাচ্চাবোৰৰ চোৱা চিতা নিজেই কৰিছিল। সি বেছি বদমাচি কৰিবলৈ লাগিল, আপত্তি শুনি ভাগৰি পৰিল। মাকে ভাবিলে ইয়াৰ কি উপায় কৰোঁ। তেওঁ ক'লে, পুত্ৰ তুমি নামাজ কৰা, আল্লাহৰ ভক্তি কৰা। শ্বেখ ফৰিদ সৰু ল'ৰা ক'লে যে কিহৰ বাবে কৰিম, মই কি পাম। এতিয়া সি খেজুৰ বেছিকৈ খাইছিলে, খেজুৰ। মাকে ক'লে যে পুত্ৰ আল্লাহে তোমাক খেজুৰ দিব। ক'লে সঁচানে মা, হয়, আল্লাহে তোমাক খেজুৰ দিব। তেতিয়া ক'লে কোৱাচোন মই কেনেকৈ কৰিব লাগিব। এতিয়া মাকে ভাবিলে ঠিকেই হ'ল। এতিয়া মাকে ক'লে লোৱা কাপোৰ এখন মাটিত পাৰি লোৱা, গাদীৰ দৰে, বিচনাৰ দৰে পাৰি দিলে। পুত্ৰ ইয়াৰ ওপৰত এনেদৰে শুই থাকা, চকু বন্ধ কৰিবা, এবাৰ এনেকৈ কৰিবা, আকৌ এনেকৈ কৰিবা, আৰু ক'বা আল্লাহ মোক খেজুৰ দিব, আল্লাহ মোক খেজুৰ দিব। এনেকৈ কৈ থাকিবা, চকু মেলি নাচাবা, আৰু যেতিয়ালৈকে মই নকওঁ চকু নেমেলিবা, নহ'লে খেজুৰ নাপাবা। যেতিয়া মাকৰ কামৰ সময় হয়, তাৰ বিচনা পাৰি দি কৈছিল যে পুত্ৰ আহা প্ৰাৰ্থনা কৰা। এতিয়া সি লাগি গ'ল নিজৰ সেই কামত, চকু মেলি নাচায়। মাকে কি কৰিলে, খেজুৰ কেইটামান ইমানখিনি পাত দুটাৰ মাজত মেৰিয়াই তাৰ বিচনাৰ তলত থৈ আহে, আৰু মাকে কয় আহা পুত্ৰ চকু মেলি দিয়া। যেতিয়ালৈকে মাকে কাম কৰি থাকে সি বহি থাকে, কেইবা ঘণ্টা, বহু ঘণ্টা ধৰি। গতিকে উঠি আহি ক'লে যে মা আপুনিতো মিছা কৈছিল, আল্লাহতো মোক খেজুৰ দিয়াই নাই দেখোন। মাকে ক'লে পুত্ৰ ভগৱানে এনেকৈ মুকলিকৈ নিদিয়ে, তেওঁ লুকুৱাই দিয়ে, চোৱাচোন তোমাৰ বিচনাৰ তলত ক'ৰবাত নিশ্চয় পাবা। সি চাদৰখন উঠাই চালে,
খেজুৰ পালে দৌৰিব ধৰিলে, খেজুৰ খাই দৌৰে। সকলোকে কয় আজি আল্লাই মোক খেজুৰ দিছে, আল্লাই মোক খেজুৰ দিছে। আকৌ আহিয়ে ক'লে মা এতিয়া আকৌ কেতিয়া কৰিব লাগিব সেইটো, যেতিয়া তাৰ খেজুৰ শেষ হয় তৃতীয় দিনা আকৌ কয় যে মা আৰু কেতিয়া কৰিব লাগিব। এতিয়া এনেদৰে মাকে পালে তাৰ ঔষধ, তাক ঠিক কৰাৰ উপায়। এদিনাখন কি হ'ল, তাই খেজুৰ থবলৈ পাহৰি গ'ল আৰু সি উঠিলে, চাদৰ উঠালে, তাত পৰমাত্মাই দয়া কৰিলে, তাত এনেকৈ খেজুৰ থৈ দিলে। আৰু সেই শ্বেখ ফৰিদে খেজুৰ খাই খাই আহি আছিল। যেতিয়া মাকে কৈ দিছিল যে আহা পুত্ৰ উঠা, আৰু তাইৰ মনতো নপৰিল যে আজি তাই খেজুৰ থবলৈকে পাহৰি গ'ল। তাই বৰ চিন্তিত হ'ল যে বদমাছে আকৌ কেতিয়াও এইটো নকৰিব যদিহে আজি খেজুৰ নাপায়। তাই বৰ চিন্তাত পৰিল। তাই দেখিলে যে সি খেজুৰ খাই খাই আহি আছে। মাকে সুধিলে পুত্ৰ এই খেজুৰ ক'ৰ পৰা আনিছা তুমি? ক'বলৈ ধৰিলে মা প্ৰতিদিনে আল্লাই দি যায়, মোৰ চাদৰৰ তলত মই পাওঁ। ক'লে সঁচা কোৱাচোন? হয় চাওক ইয়াতে থৈ দিছিল। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই কয় जो जन मेरी शरण में ताका हूं मैं दास और गील गील देख জমদন ধৰতি আকাশ। এতিয়া সেই ল'ৰাটোৰ সৰুকালৰ পৰা ইমান দৃঢ় বিশ্বাস হৈ গ'ল ভগৱানৰ ওপৰত যে পৰমাত্মাই এনেদৰেও দিয়ে। ডাঙৰ হৈ সেই শিশুৱে ঘৰ ত্যাগ কৰিলে। ঘৰ ত্যাগ কৰাৰ পিছত তেওঁ এজন নকলি গুৰু পালে। গুৰুজনৰ সিদ্ধি শক্তি আছিল। আশে পাশে তেওঁৰ বৰ নাম আছিল। তালৈকে গ'ল। তেওঁ ফক্কৰ ফকীৰ আছিল। তেওঁ ফক্কৰ ফকীৰ কয় যি নিজৰ মতে বেলেগ সাধনা কৰে। এটা হৈছে যেনেকৈ হিন্দু সমাজত যি ব্যৱস্থা আছে, গীতা পাঠ কৰা, পুৰাণৰ পাঠ কৰা, ব্ৰত পালা, মন্দিৰত নতশিৰ হোৱা, এটা হ'লে এইটো সাধনা। আনটো সাধনাত সন্তই ঘৰ ত্যাগ কৰে, ধূলি জ্বলাই বহে, জংঘলত বহে, তেওঁলোক বেলেগ। তেওঁলোকে সাধনা কৰা বুলিয়ে মানি লোৱা হয়। তেওঁ এনেকৈ এজন সন্ত আছিল, তালৈ গুচি গ'ল। সেই সন্তই সেই প্ৰিয় আত্মাক নিজৰ মতে মাৰ্গদৰ্শন কৰিলে। তেওঁ দৃঢ়ভাৱে লাগি গ'ল। আশ্ৰমত থাকিব ধৰিলে। ৭-৮জন ভকত আছিল তাত। এতিয়া যিজন ঘৰৰ পৰা ওলাই আহিছিল, ঘৰখন ত্যাগ কৰিলে পৰমাত্মাৰ বাবে, এতিয়া তেওঁৰ লগত বাকী কি থাকিল? গুৰুদেৱক পৰমাত্মা সদৃশ মানি তেওঁৰ প্ৰতিটো কথাই পালন কৰক। গুৰুদেৱৰ আদেশ পালন কৰক, গুৰুদেৱৰ কাম কাজ নাচাব। আৰু আমি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নোহোৱাৰ বাবে আমি গুৰুদেৱক নিজৰ দৰে মানি লওঁ। আপোনাৰ দৰে নহয় গুৰুদেৱ। আপোনাৰ দৰে হোৱা যেন আপুনিও ভাও ধৰি বহিলৈ ক'ৰবাত গৈ। গুৰুৰ ওপৰত পৰমাত্মা প্ৰসন্ন হয়। কিন্তু তেওঁ কোনজন প্ৰভুৰ প্ৰতিনিধি? যোৰ যাকি শৰণম আছে তাকো তাকি লাজ, জল সুহি মছলি চঢ়িয়ে বেজে তেগৰাজ। অৰ্থাৎ যিজন ঈশ্বৰ যি সাধনা কৰে আৰু সঁচা হৃদয়েৰে কৰে, তেওঁৰ ওপৰত তেওঁৰ কৃপা হয় বেলেগ ধৰণে। গতিকে এনেদৰে শ্বেখ ফৰিদে পৰমাত্মা পাবলৈ সমৰ্পণ কৰিলে। গুৰুদেৱে যি আদেশ দিয়ে শিৰোধাৰ্য, মনত দুখ কপট কেতিয়াও নাহে। গুৰুদেৱে হুক্কা খাইছিল আৰু শ্বেখ ফৰিদে কেতিয়াও চুই নাপালে। সেই গুৰুজনে নিজে খাইছিল, কিন্তু আনক হুক্কা খাবলৈ কোৱা নাছিল শ্বেখ ফৰিদৰ গুৰুজনে। এতিয়া কি হ'ল, তাত শ্বেখ ফৰিদ নিজৰ গুৰুদেৱৰ কৃপা পাত্ৰ হ'ল। কাৰণ গুৰুদেৱে যি ক'লেও সেই কামত কোনো ত্ৰুটি হ'বলৈ নিদিয়ে। আৰু অন্যবোৰে অৱহেলা কৰিছিল। অন্যবোৰতকৈ বেছি সম্পৰ্ক সেই গুৰুদেৱৰ শ্বেখ ফৰিদৰ লগত আছিল। সম্পৰ্ক মানে এনেকুৱা যেনে 4-5জন সেৱক আছে আৰু গুৰুদেৱে ক'লে বাচ্চা পানী লৈ আহাচোন। এজনে ক'লে মই আনিছোঁ গুৰুদেৱ, কিন্তু কান্ধত গামোচা লৈ গা ধুবলৈ গ'ল, স্নান কৰিবলৈ। কয় আনিছোঁ গুৰুদেৱ, মানাও নকৰে আৰু কামো নকৰে। আৰু এজনে কোৱাৰ লগে লগে দৌৰি আহি কয় লওক গুৰুদেৱ। গতিকে এতিয়া গুৰুদেৱে সেইজনকে ক'ব বাৰে বাৰে, সেইজনক কেনেকৈ ক'ব যে মুখেৰে কয় এটা আৰু গুচি যায় আনফালে। এটা চমুকীয়া
অৰ্থপূৰ্ণ কৌতুক শুনাম। গুৰু শিষ্য দুজন আছিল। সন্ধিয়া পৰত গুৰুদেৱে ক'লে নিজৰ শিষ্যক যে বাছা চোৱাচোন, নিজে শোৱাৰ পৰত তৈয়াৰী কৰিব লাগিল। গুৰু বৃদ্ধ আছিল, শুই থাকিল সবাতিত। পুত্ৰ চোৱাচোন, বাহিৰত বৰষুণ দিয়া নাইতো। এতিয়া শিষ্য এফালে শুই আছিল, শুই থাকিয়ে ক'লে হয় গুৰুদেৱ, বৰষুণ দি আছে। গুৰুদেৱে ক'লে আৰে তুমিতো বাহিৰলৈ যোৱা নাই, কেনেকৈ গম পালা? ক'লে মেকুৰী তিতি আহিছে। মেকুৰীটো ক'ৰবাত নলাত কৰিবও পাৰে, পানীটো সোমাব পাৰে। তেতিয়া আকৌ ক'লে বাছা চোৱাচোন, এই চাকিটো নুমাই দিয়া চাকিটো। শিষ্যই ক'লে গুৰুদেৱ চকু বন্ধ কৰক। চাকি নুমালে। ক'লে ভাল বাৰু। আকৌ গুৰুদেৱে ক'লে পুত্ৰ দুৱাৰখনটো বন্ধ কৰি দিয়া। গুৰুদেৱ দুটা কাম মই কৰিলো, এটা আপুনিও কৰক। গতিকে এজন থাকে এনেকুৱা শিষ্য গুৰুৰ, আৰু এজন এনেকুৱা থাকে যি কোৱা মাত্ৰকে দৌৰি যায়, কয় হয় বাহিৰত গুৰুদেৱ বৰষুণ দিয়া নাই বা দিছে, চাকি নুমাই দিয়া, যি আজ্ঞা গুৰুদেৱ এতিয়াই কৰিছো। এজন থাকে এনেকুৱা শিষ্য। আৰু এহাল গুৰু শিষ্য আছিল। গুৰুদেৱে ক'লে এদিন নিজৰ এজন শিষ্যক, যি অবিডিয়েণ্ট আছিল, যাক শিষ্য বুলিব পাৰি, যে হে পুত্ৰ, এটা নদী আছিল, নদীৰ ওচৰত এজোপা গছ আছিল। সেই শিষ্যক ক'লে যে পুত্ৰ, গছজোপাৰ চাৰিওফালে মাটিৰ ওখকৈ মঞ্চ তৈয়াৰ কৰা। মই পুৱা ফুৰিবলৈ যাওঁ, মোৰ অন্তৰে কয় কিছু পল তাতে বহি প্ৰাকৃতিক আনন্দ উপভোগ কৰোঁ। নদীৰ পাৰত আশ্ৰম ০.৫ কিলোমিটাৰ দূৰ আছিল। সেই গুৰুদেৱ তালৈ ফুৰিব গৈছিল, শিষ্য আছিল লগত। গুৰুদেৱ যেতিয়া উভতি আশ্ৰমলৈ আহিল, কোৰ লগত লৈ গ'ল আৰু চাৰিওফালে বহুত ধুনীয়াকৈ মাটিৰ মঞ্চ তৈয়াৰ কৰি দিলে, ৪ ফুট বহলকৈ গছজোপাৰ চাৰিওফালে, আৰু ভালদৰে লিপি লৈ ফিট কৰি দিলে। এতিয়া গুৰুদেৱে সেইটো চালে, ক'লে যে বাহ পুত্ৰ বাহ, ঘূৰি ফুৰি নদীত গা ধুই তাতে বহিল। শিষ্য বহিল তলত, বহিয়েই থাকিল, বাহ ভাইবা। এতিয়া পিছদিনা ক'বলৈ ধৰিলে বাছা মোৰ এইটো ভাল লগা নাই, এইটো ভাঙি দিয়া, শেষ কৰি দিয়া। ক'লে হ'ব গুৰুদেৱ। পিছদিনা তাকে একেবাৰে সমান কৰি পেলালে। তাৰ পিছদিনা আকৌ সেই গুৰু শিষ্য আহিল। আকৌ গুৰুদেৱে ক'লে বাছা এই মঞ্চ তেনেকৈ বনাই দিয়া, মোৰ অন্তৰে কৈছে ইয়াতে বহো। শিষ্যই পিছদিনা আকৌ তেনেকৈ বনাই দিলে। তৃতীয় দিনা আকৌ গুৰুদেৱে ক'লে নহয়, ইয়াক আকৌ সমান কৰি দিয়া। ক'লে জীয়াকে গুৰুদেৱ, ভাঙি দিলে মঞ্চ। ২ দিন পাছত আকৌ ক'লে বাছা মোৰ মনে কৈছে মই ইয়াতেই বহো। মঞ্চ এখন সাজা পিছদিনা আকৌ সাজি দিলে। ২ দিনৰ পিছত গুৰুদেৱে ক'লে আকৌ যে নহয়, এইখন ভাঙি দিয়া, মোৰ একেবাৰে ভাল লগা নাই। এই কথা তাত থকা গৰখীয়া ল'ৰা এজনে লক্ষ্য কৰি আছিল। সি শিষ্যজনক ক'বলৈ ধৰিলে, যেতিয়া তেওঁ পিছদিনা সেইটো ভাঙিবলৈ আহিল, তাক সমান কৰিবলৈ আহিল, ক'ব ধৰিলে আৰে তোমাৰ মূৰটো বেয়া হ'ল নেকি? বুঢ়াজনৰতো মূৰ এনেও বেয়া। এদিন কৈ বনাই দিয়া, এদিন কৈ ভাঙি দিয়া, আৰু তুমি তাৰ সকলো কথা মানি আছা। এতিয়া শিষ্যজনে ক'লে ভাই, আমাৰ এই কাম কাজৰ সৈতে তুমি পৰিচিত নহয়, এয়া মোৰ পৰীক্ষা চলি আছে ভাই, আৰু এই মঞ্চৰ সৈতে কোনো সম্পৰ্ক নাই। গতিকে কোৱা তাৎপৰ্য এই যে শিষ্য হ'লে এনেকুৱা হ'ব লাগে। গতিকে এজন তেনেকুৱা শিষ্য আছিল, কোন? শ্বেখ ফৰিদ। আৰু অন্য সেইজন আছিল যিজনে কৈছিল ২টা কাম মই কৰিলো, এটা আপুনি কৰক। আপুনি কি একেবাৰে নোৱাৰা হৈ পৰিছে? এতিয়া এনেকৈ ল'ৰা ছোৱালীক কোৱা হয় বেটা এনেকুৱা কৰা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম নীতু মেহতা। ক'ৰ পৰা আহিছে আপুনি? হয়, মই গাঁও ঘাংৰি, জিলা হাজাৰিবাগ, ঝাৰখণ্ডৰ পৰা আহিছোঁ। ঠিক আছে, এইটো কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ৭ ফেব্ৰুৱাৰী ২০১৬ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কিয় জড়িত হ'ল আপুনি? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই তেওঁৰ বহুত অভিজ্ঞতা, টিভিত যে আহে তেওঁৰ সৎসংগ,
তাতে বহুত অভিজ্ঞতাৰ কথা কয়। মই সেইবোৰ চাইছিলোঁ, তেতিয়া তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, লাভ পায় বুলি। প্ৰথমতে মই তেওঁৰ পৰা লাভ পাবৰ বাবে নাম দীক্ষা লৈছিলোঁ। লাভ পালেনে? হয়, মই লাভ পাইছোঁ। কি লাভ পালে? হয়, পোনপ্ৰথমে যেতিয়া মই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, জনা হৈছিলোঁ, মানে যেতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰিছিলোঁ, ৫ম শ্ৰেণীৰ পৰা, তেতিয়াৰ পৰা মই শ্ৰেণীত ভাল নম্বৰ অনা নাছিলোঁ। আৰু সেইবাবে মই বিচাৰিছিলোঁ যে 12ত যাতে মই ভাল পাৰ্চেণ্টেজ পাওঁ, ভাল পাৰ্চেণ্টেজেৰে পাছ হওঁ। সেইবাবে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ, যাতে ভাল পাৰ্চেণ্টেজ পাওঁ। যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া মোৰ ভাল পাৰ্চেণ্টেজ আহিলে 12ত। মই কেতিয়াও ফাৰ্ষ্ট হোৱা নাছিলোঁ, কিন্তু 12ত ফাৰ্ষ্ট ৰেংক আহিলে, সেয়াও 71.2%। আৰু আমাৰ ঘৰত সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই উপদেশী। গতিকে আমাৰ ঘৰত মোৰ দেউতাৰ যি বিজনেছ আছে, সেই বিজনেছতো বহুত কিবাকিবি লাভ পাইছে। আমাৰ ঘৰত আগতে বহুত কিবাকিবি প্ৰব্লেম হৈছিলে। মাৰ প্ৰায়ে বেমাৰ হৈ আছিলে, সেইকাৰণে আধা পইচাটো ডক্তৰকে দিবলগীয়া হৈছিলে। গতিকে ঘৰত কণ্ডিশ্যন ভাল নাছিলে ফাইনেন্সিয়েল। তাৰ উপৰি যেনে ধৰক ঘৰত এখন স্কুটি লোৱাৰ কথা ভাবি আছিলোঁ। তেতিয়া দেউতাই ক'লে যে বৰ্তমানটো পইচা নাই, কিন্তু যদি গুৰুদেৱে দয়া কৰে তেতিয়া সেইটো হৈ যাব। মানে ডেইলি চেলটোতো হৈছিলেই ৫-৬ হাজাৰ মানৰ, কিন্তু আমি যিদিনা স্কুটি লোৱাৰ কথা আছিল, যিদিনাখন ৰাতি আমি ভাবিছিলোঁ স্কুটি ল'ম বুলি, পিছদিনাখনেই আমাৰ দোকানত 60,000 টকা আহি গৈছিল। আৰু সেই পইচাৰে আমি গৈ স্কুটিখন কিনি আনিলোঁ। আৰু ছাৰ, এবাৰ এনেকুৱা হ'ল যে আমাৰ দোকানত এজন কাষ্টমাৰ আহিছিলে। তেওঁ বস্তু কিনিলে আৰু যেতিয়া তেওঁ পইচা দিবলৈ ধৰিলে, তেওঁ ইতিমধ্যে 1,000 মানৰ বস্তু কিনিছিলে। তেওঁৰ লগত মানে নোটৰ টকা নাছিলে, কেৱল খুচুৰা পইচাহে আছিল তেওঁৰ। তেওঁ এটা প্লাষ্টিকত লৈ ক'লে যে দাদা, মোৰ লগত পইচা নাই, আপুনি এইখিনি লওক, ইয়াত 1,000 টকা আছে। গতিকে দোকানৰ মানুহ ব্যস্ত হৈ থকাৰ কাৰণে সেই সময়ত সেইখিনি গণিব নোৱাৰিলে। ভাবিলে ঠিক আছে, পিছত গণি ল'ম। যেতিয়া জিৰণিৰ সময়ত সেয়া গণিবলৈ ধৰিলে, তাতে পূৰা 10,000 টকা আছিলে, য'ত নেকি তেওঁ 1,000 টকাৰহে বস্তু কিনিছিলে। আৰু হয়, কেইদিনমান আগতে মোৰ ৰামায়ণী মানে মোৰ বিয়া হৈছে, আৰু সেয়াও গুৰুদেৱৰ দয়াত বিনা যৌতুকেৰে হৈছে, য'ত নেকি বৰ্তমান সময়ত কোনেও এনেকৈ ভাবিবই নোৱাৰে যে বিনা যৌতুকেৰে কোনো ছোৱালীৰ বিয়া হ'ব পাৰে। আজিৰ বৰ্তমান সমাজ ইমান মানে টিভিৰ মাধ্যমত যি দেখিছোঁ, ইমান সাজ সজ্জা, বেণ্ড বাজা বাৰাত, মানে কল্পনাই কৰিব নোৱাৰে যে ইমান সস্তাত বিয়াও হ'ব পাৰে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছে, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। কাৰণ আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কয় যে যৌতুক দিয়া আৰু লোৱা দুয়োটাই পাপ হয়। গতিকে তেওঁৰ যিসকল শিষ্য, তেওঁলোকে বিনা যৌতুকেৰে বিয়া পাতে। চৰকাৰে বহু কিবাকিবি স্কিমো দি থৈছে যে বিনা যৌতুকেৰে বিয়া হ'ব লাগে, আনকি আইনো বনাই থোৱা আছে, কিন্তু ইয়াৰ পালন হ'লে হোৱা নাই। আজি যদি আপুনি চাই, সকলোৱে যৌতুক দিয়া দেখিব, লোৱা দেখিব, সকলো বিৰোধিতা কৰে, কিন্তু তথাপিও ইয়াৰ লাভ নাই এই আইনৰ। চাওক বাইদেউ, আপুনিও জানে যে যেতিয়া আমি বিনা যৌতুকেৰে বিয়াটো পাতি দিওঁ, কিন্তু পিছত সেই ভনী জীয়ৰীৰ লগত বহুত বেয়া ব্যৱহাৰ হয়, সিমান সন্মান তেওঁলোকে নাপায়। গতিকে আপোনাৰ লগত এনেকুৱা কিবা অভিজ্ঞতা হৈছেনে যে আপোনাৰ দেউতাই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰেৰিত হৈ আপোনাৰ বিয়া পাতিটো দিলে, পিছত আপুনি এনেকুৱা কিবা ভাবিবলগীয়া হ'লনে যে মই কিবা এটা যৌতুক লগত আনিব লাগিছিলে? হয়, মই তেনেকুৱা একেবাৰেই অনুভৱ কৰা নাই যে মই যৌতুক লৈহে আহিব লাগিছিল। মোৰ শহুৰৰ ঘৰত কোনো অত্যাচাৰ নকৰে যে তুমি এইটো আনিব লাগিছিল, সেইটো আনিব লাগিছিল। তাত যি আছে সেয়া লৈয়ে সুখী আমি। আপোনাৰ শহুৰৰ ঘৰৰ মানুহবোৰো তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী নে? হয়, মোৰ যি হাজবেণ্ড তেওঁ উপদেশী হয়। ঘৰৰ এজন দুজন মেম্বাৰ তেওঁলোক উপদেশী। তেন্তে আপুনি ক'ব বিচাৰিছে যে যি আপোনাৰ বিনা যৌতুকেৰে বিয়া হৈছে, এনেকুৱা ধৰণৰ সমাজ এখন তৈয়াৰ হৈ আছে যি কন্যা সন্তান মাক দেউতাকৰ বাবে বোজা আছিল, এতিয়া তেওঁলোক বোজা নহয়, আৰু মাক দেউতাকো নিজৰ ছোৱালীক হাঁহি ফূৰ্তিৰে বিয়া দিব পাৰিছে। হয়, ঠিকেই, মাক দেউতাকৰ ওপৰত এতিয়া বোজা নাই। যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা প্ৰেৰিত হয়,
নিজৰ ছোৱালীৰ বিয়া পাতি আছে, চৰকাৰে যি আঁচনি চলাই আছে যে বেটি বচাও বেটি পঢ়াও, গতিকে সেয়া অন্তৰ্গত মানুহে ছোৱালী বচায়ো আছে আৰু পঢ়ায়ো আছে। কিন্তু যেতিয়া অৱশেষত সময় আহে তেওঁলোকৰ বিয়াৰ, তেতিয়া মানুহে লাখ লাখ টকাৰ যৌতুক দিয়ে, কিন্তু যৌতুক দিয়াৰ পিছতো ভনীসকল সুৰক্ষিত নহয়। বাতৰি কাকত দেখিলেই আপুনি পঢ়িবলৈ পাব যে আজি কোনোবা ভনীয়ে ফাঁচি লগাই ল'লে বা কোনোবাই বিষ খালে অথবা শহুৰৰ ঘৰে তাইক অত্যাচাৰ কৰিছে যে তুমি যৌতুক লৈ কিয় নাহিলা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি সমাজ তৈয়াৰ কৰিছে তাতে এইবোৰৰ কোনো ধৰণৰ সমস্যা নাই। পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে আমাক জ্ঞান দিছে। এই সমস্যাৰ সমাধানো সন্ত ৰামপালদেৱ মহাৰাজে উলিয়াইছে যে বিনা যৌতুকেৰে বিয়া কৰাব লাগে। ঠিক আছে, আৰু এটা কথা কওক যে সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কৈ আছে সেয়া অন্য ধৰ্মগুৰুৰ সৈতে কিদৰে পৃথক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিবিধিৰ কথা কয় সেয়া অন্য ধৰ্মগুৰুসকলৰ পৰা এই ধৰণে পৃথক। সেই ধৰ্মগুৰুসকলে যি কয় তেওঁলোকে কেৱল এটা ভাগৱতৰ কথা লৈ বহি যায় অথবা আন যি ৰামায়ণৰ কথা আছে পুৰণি কথাবোৰক ভিত্তি কৰিয়ে তেওঁলোকে সকলো কথা কয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যি কয় সেয়া 4টা ধৰ্মৰ যি হলি বুকছ আছে সেইকেইখন খুলি খুলি এটা এটা শব্দ আৰু শ্লোকৰ সৈতে কয় তেওঁ যে যিবোৰ আছে আপুনি ইয়াত নিজেই চাই লওক, মই এটাও কথা নিজৰ মতে কোৱা নাই। আজিৰ যি সমাজ সেয়া সম্পূৰ্ণৰূপে শিক্ষিত, তেওঁলোকে নিজে চাই বুজি ল'ব পাৰে যে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া 100% সত্য। গতিকে এই প্ৰকাৰে সন্ত ৰামপালদেৱ মহাৰাজে আমাক আধ্যাত্মিক জ্ঞানৰ সৈতে অৱগত কৰাইছে। আৰু যিসকলে এনেকৈ কৈ আছে যে সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰবোৰ খেলিমেলি কৰি জ্ঞান দিয়ে, তেওঁলোকক কি ক'ব আপুনি? হয়, একেবাৰে নহয়। আপোনালোক শিক্ষিত, আপোনালোকে নিজেই গম পাব। আৰু যে এইটো কথা আমাৰ সৎগ্ৰন্থবোৰ সংস্কৃতত আছে, গতিকে তাৰে হিন্দী অনুবাদো এতিয়া আহিছে। আপুনি হিন্দী অনুবাদো পঢ়ি বুজি ল'ব পাৰে যে কোনটো কথাৰ অৰ্থ কি হয়। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভগত সমাজক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা গুৰু হয় যি আমাক জন্ম আৰু মৃত্যুৰ কষ্টৰ পৰা মুক্তি দিবলৈ আহিছে। মনুষ্য জীৱন যিবোৰ সৎগ্ৰন্থ আছে সেইবোৰে কয় সেইবোৰৰ কেৱল এটাই অৰ্থ আছে, জন্ম আৰু মৃত্যুৰ পৰা মুক্তি পোৱা। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে আমাক যি ভক্তিৰ কথা কৈ আছে আমাৰ সৎগ্ৰন্থত যিবোৰ আছে যে জন্ম আৰু মৃত্যুৰ ৰোগ কেৱল তত্ত্বদৰ্শী সন্তইহে কাটিব পাৰে। গতিকে গীতাৰ অনুসৰি তত্ত্বদৰ্শী সন্ত আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে হয়, যিয়ে আমাৰ বেদ শাস্ত্ৰ গীতাৰ প্ৰমাণ সহিতে ভক্তিৰ কথা কৈ আমাক জন্ম আৰু মৃত্যুৰ পৰা মুক্তি প্ৰাপ্ত কৰিবৰ বাবে সেই সৎ মন্ত্ৰ, সেই সৎ ভক্তিৰ কথা কয়, যাৰ দ্বাৰা জন্ম আৰু মৰণৰ সেই কষ্টৰ পৰা মুক্তি পাব পাৰোঁ। গতিকে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? ছাৰ, তেওঁৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰাটো এতিয়া বৰ্তমান বহুত সহজ হৈ পৰিছে। তেওঁৰ এতিয়া বহুত ধৰক ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ সৎসংগ আহে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইত্যাদিত। আপুনি যদি ইউটিউবত গৈও সন্ত ৰামপালদেৱ মহাৰাজ সৎসংগ বুলি লিখি দিয়ে তেতিয়া তাত তেওঁৰ 1000টা ভিডিঅ' আহি যাব সৎসংগৰ, আপোনালোকে তাতো চাব পাৰে। বিভিন্ন টিভি চেনেলতো তেওঁৰ সৎসংগ আহে, তাতে আপোনালোকে চাই, তাতে তলত এটা হালধীয়া শাৰী আহে, তাতে এটা নম্বৰ আহে, তাতে কিতাপ অৰ্ডাৰ কৰি সেই কিতাপখনো আপুনি পঢ়িব পাৰে। বৰ্তমান কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম খোলা হৈছে, য'ত আপুনি আপোনাৰ ওচৰৰ যিবোৰ নামদান কেন্দ্ৰ আছে তালৈ গৈ তেওঁৰ পৰা নাম দীক্ষা ল'ব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।